চিঙাৰ ৰসে যাৰ আছে ৰতি অকে শুনি হৌক নিৰ্মলমতি ভকত পদে আপুনি হৰি কিৰিল ৰঙে নৰ দেখা ধৰি। ইয়াত বিশেষকে আমাক বা সকলোকে মানৱ জাতিটোকে কৈছো যিসকলৰ এনে গৰিষ্ঠিত কৰ্মত মতি আছে যাৰ সকলৰ মানে লোকৰ যাৰ দৃষ্টি আছে কুদৃষ্টি আছে যাৰ মানে এই কুভাৱনা আছে সেইসকলক বিশেষকৈ শুনিবৰ কাৰণে আহ্বান জনাইছে। সিংহাৰ ৰহে যাৰ আছে মত অৰতি গতিকে ৰসক সেই কৰ্মত যাৰ ইচ্ছা আছে যাৰ মানে এটা মন যায় কৰিবলৈ মন যায় সেইসকলক একে শুনি হওক নিৰ্মলমতি এইটো ভালকে শুনিবলৈ কৈছে। যদি আমি আপুনি এই পৰদাৰ বা পৰস্ত্ৰীত যদি পৰপতি বা মানে এটা উপপতি হ'বৰ কাৰণে আমি প্ৰয়াস কৰা সেই যাৰসকলৰ যিসকলৰ আছে আৰু উপপতি ভৱনাত যিসকল আই আছে বা আছে গতিকে সেইসকলকো কৈছে যে যিসকলৰ আছে তেওঁলোকে ভালকে এই শাস্ত্ৰটো ৰাস ক্ৰিয়াটো শুনিবৰ কাৰণে কৈছে। কেলৈ কৈছে ভকতৰ পদে আপুনি কৰি ঈশ্বৰ ভকতক ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে সেই কৰ্মবিলাক কৰি দেখুৱাইছে বুলি কৈছে আৰু কৈছে কিৰিলা ৰঙে নৰদেশা ধৰি এই কৰ্মবিলাক ভগৱন্তই মানুহ হৈ পেলাই নিজে আত্মাস্বৰূপে আত্মাই মানে যত্ন হৈ পেলাই সেই কৰ্মখিনি দেখুৱাই মানুহক কৰ্ম দুখৰ পৰা বিনাশিত কৰিবৰ কাৰণে কৰ্ম দুখ নাইকিয়া হ'বৰ কাৰণে বা সেই কৰ্মবিলাক যে গৰিষ্ঠিত কৰ্ম মানুহ যে কৰিব নালাগে এই কৰ্মবিলাক দেখুৱাইছে। গতিকে ঈশ্বৰে কৰিব পায় বুলি দেখুওৱা নাই, এই কামবিলাক কৰাটো পাপ ঈশ্বৰে পায় বুলি কৰা নাই বুলি কৈছে। ইয়াত আমি বুজাটোহে কৈছো দেই বা সমস্ত ঈশ্বৰে পায় বুলি কৰা নাই, কৰিলে পাপ হয় নাপায় দেখুৱাইছে। ইয়াত সেইবিলাক কৰ্ম কৰিব নাপায় সেইকাৰণে ইয়াত কৈছে সিংহাৰ ৰসে যাৰ আছে মানে মন আমাৰ আহ্বান জনাইছে। আচলতে আমাৰ নিচিনা মানুহবিলাকক সেই এনেকুৱা কৰ্মত পবিত্ৰ মানুহবিলাকৰ আমাৰ নিচিনা পবিত্ৰ বুজাইছে যে এই কামবিলাক কৰিব নাপায় আৰু নালাগে ভকতক দেখুৱাবৰ কাৰণে। ভকতক যেনে সাৱধান হৈ থাকক সেই কৰ্ম কৰিবৰ কাৰণে ভগৱন্তই সেই মাৰ্গটো দিছে বুলি কৈছে। আৰু ইয়াত বহুত মানুহে বিপদত পৰিছে সেইসকল কিন্তু ভকত নহয়, সেইসকলক কোৱা নাই। কিন্তু ইয়াত আমাৰ বোলে তেওঁলোকৰ ৰাজা তেওঁলোকৰ আইসকল তেওঁলোকৰ লগতে সদায় কাম কৰি থাকে, সদায় থাকে, পুৱা কোনো সময়তে তেওঁলোকৰ লগতে থাকেই, শৰীৰটো থাকে। এতিয়া চাওক আমাৰ আপোনাৰ হ'বৰো চাগৈ কিছুমানৰ আয়ে ভক্তি কৰিবলৈ মন কৰা নাই, কিছুমানৰ ল'ৰা ভক্তি কৰিবলৈ মন কৰা নাই। পিতৃ মাতৃক এই ভক্তি পথত বাধাগ্ৰস্ত কৰা ল'ৰা আছে বা বোৱাৰী আছে, কিন্তু তেওঁলোকৰ লগত জানো আমি একেলগে থকা নাই? থাকিও যে আমাৰ মতিটো যে বেলেগ বেলেগ, তেওঁলোকৰ মতি বেলেগ, আমাৰ মতিটো বেলেগ। হয়তো মোৰ আইগৰাকীৰ লগতো মোৰ মনটো বা মোৰ ভাৱনাটো নিমিলিবও পাৰে। মই তেওঁৰ লগত থাকিও যে মোৰ ভাৱনাটো ঈশ্বৰৰ লগত আছে, ভাৱটো ঈশ্বৰৰ লগত আছে, কিন্তু শাৰীৰিকভাৱে তেওঁৰ হৈ মই কাম কৰোঁ যদিও তেওঁ যে মোক ৰক্ষা কৰিব নোৱাৰে, তেওঁ যে মোৰ চিৰশাশ্বত বস্তু নহয়, মোৰ লগত সদায় থাকিব, মোক সদায় ৰক্ষা কৰিব, সেই ভাৱনাটো তেওঁৰ লগত মই ৰখা নাই। গতিকে সেইটোকে কৈছে যে ইয়াত কৈছে যে গোপীসকলে গোপসকলৰ লগতহে সদায় থাকে, কিন্তু গোপীসকলে আত্মাটো প্ৰদান কৰিছিলে ভগৱন্তৰ ওচৰত। সেইকাৰণে তেওঁলোকৰ শৰীৰৰ পৰা স্বপ্নবেশী এটা আত্মাৰ স্বৰূপে ভাৰ্য স্বৰূপে এটা পৰদাৰ স্বৰূপে তেওঁলোকৰ শৰীৰৰ পৰা এটা পৃথক শৰীৰ এটা ওলাই গৈ পেলাই কৃষ্ণৰ লগত ৰাস ক্ৰীড়া কৰিছিল। সেই কথাটো আমি নৰদৃষ্টিৰ বস্তুটো আমি দেখিলে
নৰমনেৰে যে মানুহৰ মনেৰে যদিও অনুভৱ কৰিলে এইটো কেতিয়াও উত্তৰ সমিধানটো নাপায়। কিন্তু আমি আত্মাস্বৰূপে ইয়াৰ উত্তৰটো বিচাৰিব লাগিব। মই শৰীৰটোৰ লগত মই নিজেই নিজৰ শৰীৰটোৰ লগত মোৰ আত্মাটো পৃথক, সদায় পৃথক। গতিকে শৰীৰটো থাকিব, আত্মাটো কিন্তু শৰীৰটো গেলি পচি যাব, কিন্তু আত্মা গেলি পচি যোৱাৰ অৱকাশ নাথাকে। গতিকে সেই ধাৰণাটো সেই কৰ্মটো যেতিয়া যিসকলে বুজি পাব তেতিয়া সেই ৰাসক্ৰীড়াৰ এই তথ্যকেইটা বুজি পাব বুলি ইয়াতে কৈছে। সেইকাৰণে কৈছে কাষতে আছই দেখে নিজৰ গায়া। তেওঁলোকে সদায় তেওঁলোকৰ তিৰোতাক বা নিজৰ ভাৰ্যাক ওচৰতে পায়ে থাকে, তেতিয়াহ'লে কৃষ্ণৰ ওচৰৰ সন্দেহটো কেনেকে হ'ব? গধূলি গধূলি গৈ পেলাই গোটেই ৰাতিটোত গৈ পেলাই যে ৰাসক্ৰীড়া কৰিছিলে সেই ধাৰণাটো ক'ৰ পৰা হ'ব? একেলগে শুইছে, একেলগে খাইছে, একেলগে থাকেই, ল'ৰা ছোৱালী একেলগে আছেই। গতিকে সেই ধাৰণাটো তেওঁলোকৰ নাহিল, গোপসকলৰ নাহিল বুলি ইয়াত কৈছে। নকৰৈ কৃষ্ণ কহুয়া কেৱ জগত ইখন কৃষ্ণ দেৱ। গতিকে কোনো ধৰণৰ অসূয়া ভাৱ তেওঁলোকক ৰখা নাছিল, বিদ্বেষ ভাৱ ৰখা নাছিল। সেইজন কৃষ্ণ আমাৰ তিৰোতা বা আমাৰ ভাৰ্যাক হৰণ কৰিছে বা এনেকে কুকৰ্ম কৰিছে, আমাৰ ভাৰ্যাৰ ওপৰত কুদৃষ্টি আছে বুলি কৃষ্ণৰ ওপৰত তেওঁলোকৰ কোনো তেনেকৈ ভেদ ভাৱনা নাই। যিহেতু জগতৰ ঈশ্বৰ, আত্মাস্বৰূপ জগতৰ ঈশ্বৰ, গতিকে সেই কৃষ্ণদেৱৰ ওচৰত তেওঁলোকৰ কোনো বা তেনেকে ভাৱনাটো নাই বুলি ইয়াত স্পষ্ট কৰি দিছে। অজেবে হয়বে খোজে প্ৰভাত ৰাতি বুলন্ত যায় গোপী কমাতি। গোটেই ৰাসক্ৰীড়া কৰি গোটেই ৰাতিটো তেওঁলোকৰ লগত খেলিলে, ধেমালি কৰিলে বা ইত্যাদি ইত্যাদি কৰিলে। কৰাৰ পিছত পুৱা সময়ত তেওঁলোকক মাতি বা তেওঁলোকক আহ্বান জনাই বা তেওঁলোকক কয় যে তোমালোকে এতিয়া প্ৰভাত হ'ল বা ৰাতিপুৱালে তোমালোকে নিজৰ নিজৰ ঘৰলৈ যোৱা। সেই কৃষ্ণসকল কৃষ্ণ। গতিকে যেনে হয় খোজে, যেতিয়া প্ৰভাত হ'ব বিচাৰে বা ৰাতিপুৱা হয়, খোজে মানে হ'ল বিচৰাৰ কথা কৈছে, যে ৰাতিপুৱালে বা ৰাতিপুৱাবলৈ হ'ল, তেতিয়া কৃষ্ণই সেই সমস্ত গোপীসকলক কয় যে তোমালোকে নিজৰ নিজৰ ঘৰলৈ যোৱা। গতিকে কৃষ্ণক এৰিবে নাহি কয় মন। গতিকে সেইসকলে কিন্তু গোপীসকলে দিন ৰাত কৃষ্ণৰ লগতে থাকিবলৈ মন কৰে, কৃষ্ণক এৰি যাবলৈ তেওঁলোকৰ কাৰোৰে মন নাই। আহুকে গৃহক কৰে গমন, কিন্তু তেওঁলোকৰ মনত এটা অসন্তুষ্টি ভাৱক লৈ পেলাই নিজৰ নিজৰ ঘৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ ভাৱনা এইবিলাকৰ পৰাহে আমাৰ আচলতে লোকদৃষ্টিত সেইটোৱে পৰিছে যে তেওঁলোকৰ ভাৰ্যা যদি কৃষ্ণৰ লগত খেলাই নাছিলে, উভতি গ'ল কোনে? তাৰ পৰা আহিছিল কোনে? কৃষ্ণই আকৌ যিসকলক উভতি যাবলৈ কাক কৈছিলে? গতিকে সেই কথাটো যে ইয়াত আমি বুজিব লাগিব, এইটোতো আমি শিক্ষাটো এইটোৱে ল'ব লাগিব যে তোমালোকে মোৰ মনতে মোৰ লগতে সদায় ঈশ্বৰ আত্মাস্বৰূপে তোমালোকে মোৰ লগত বিলীন হৈ যোৱাৰ পিছত গৃহকৰ্ম এটা আছে। সকলোকে আমাক কৈছে গৃহত কৰ্তব্যতে আছে, ল'ৰা ছোৱালী পোহপোৱালি ইত্যাদি আমি পোহপাল দিব লাগিব। আমি সংসাৰত থাকোঁতে সংসাৰী নিয়ম অৱলম্বন কৰিব লাগিব। যদি ভকত বুলি পেলাই যদি আমি হাত সাৱটি বহি থাকো, তেতিয়াহ'লে আমাৰ কি দশা হ'ব? আমাক খুৱাব কোনে? গতিকে সেইকাৰণে আমাক অকণমান সংসাৰলৈকে উভতি যাবলৈ কৈছে। সংসাৰৰ কৰ্মখিনি কৰা, সংসাৰৰ কৰ্মখিনি কৰা আৰু মোৰ লগতে ৰতি পিটি সদায় থাকিবা। গতিকে তোমালোকে সংসাৰলৈ উভতি যোৱা, মানে গৃহকৰ্মলৈ তোমালোকে গৃহকৰ্মত অকণমান মনোযোগ দিবলৈ কৈছে। আমি তেনেকৈ ভাবিছো। গতিকে ইয়াত সেইকাৰণে কৈছে প্ৰভাত হ'ব যেতিয়া হ'ল, ৰাতিপুৱাবলৈ গৈছে। গতিকে কৃষ্ণৰ লগত বিলীন হোৱা কৰ্মটো যদি পৰদাৰ বুলি কৈছে, সেইটোকে আন্ধাৰ বুলি ধৰক, সেইটোকে ৰাতি বুলি ধৰক। কিন্তু কৃষ্ণই যিটো উপদেশ দিছে এইটো হ'ল দিন, সেইটোকে দিন বুলি ধৰক, উদয় বুলি ধৰক। গতিকে সেই বুলি আমি ভাবি পেলাই সেই বিষয়টো ক'লো যে কৃষ্ণই উপদেশখিনি হ'ল পোহৰ, অচতুৰ্মা আন্ধাৰৰ পৰা ভাগত শ্ৰৱণে কৰিব পৰা নাই। গতিকে আমি তেনেকে ভাবিছো। গতিকে
ভগৱন্ত কৃষ্ণই যে সংসাৰী মানুহবিলাকৰ অজ্ঞানটোক আন্ধাৰ বুলি ধৰিছে আৰু ভগৱন্তই যিখিনি উপদেশ দিছে তোমালোকে উভতি যোৱা সেইখিনি হ'ল ভগৱন্তৰ উপদেশ। কিয় উপদেশ দিছে? উভতি যাবলৈ কৈছে যে তোমালোকে সংসাৰিক কৰ্ম কিছুমানো কৰা, নিজৰ স্বামী পুত্ৰ পোৱালী আছে সেইবিলাকক পোহপাল দিয়াত মনোযোগ অকমান দিব লাগে। কিন্তু তেওঁলোকক সম্পূৰ্ণ মানে গৃহ এৰি পেলাই একেবাৰে আমাক ভগতি কৰিবলৈ হাক দিছে। তেনেকেও নকৰিবা। গতিকে জগতৰ ঈশ্বৰ ভগৱন্তৰ সেই কোন পিনেদি কোনে কেনেকে আমাক উপদেশখিনি দি বা কি ধৰণে আমাৰ মনৰ বাসনাবিলাক বেকু বাসনাবিলাক আঁতৰোৱাৰ ব্যৱস্থা কৰিছে ভগৱন্তই। গতিকে এই নিমিত্তৰ কাৰণে গোপীসকলক লৈছে। কিন্তু এই চৰাচৰ জগতত তিৰিকালৰ কাৰণে তিনি যুগৰ কাৰণে এই বস্তুবিলাক মানে এটা চিৰ যুগমীয়া চিৰ আদৰ্শগত এই বস্তুটো থাকিব। কিটো বস্তু থাকিব? অতীজতো আছিলে সেই কৰ্ম আৰু ভগৱন্ত অতীজতো উপদেশখিনি দিছিলে আৰু বৰ্তমানো উপদেশখিনি দিছে আৰু বৰ্তমানো সেই কৰ্মখিনি মানুহে কৰি আছে আৰু ভৱিষ্যতেও মানুহে এই কৰ্মখিনি কৰিব। ভৱিষ্যতেও এই শাস্ত্ৰৰ উপদেশ শাস্ত্ৰৰ জৰিয়তে এই উপদেশখিনি ভৱিষ্যতেও থাকিব। এই তিনি কালৰ কাৰণে ভগৱন্তই এই উপদেশখিনি সকলোকে দি থৈছে। যিহেতু মানুহৰ ভুলটো থাকিবই, মানুহে ভুল কৰ্ম কৰিবই। গতিকে ভুলৰ পৰা যে হাত সাৰিব লাগে, ভুল যে কৰিব নালাগে, এই যে অকৰ্ম কৰ্ম যে কৰিব নালাগে, গতিকে অকৰ্ম কৰ্ম কৰিলে যে অধোগতি হয় সেই কথাবিলাক দেখুৱাবৰ কাৰণে ভগৱন্তৰ সেই কৰ্মৰ জৰিয়তে আচলতে কৰ্মৰ জৰিয়তে আমি বোকাত পৰিলে যে বোকাত নামি যে বোকাত যিজনে নেকি লেতেৰা বস্তুটো গুচাবলৈ যায় সেইজন মানুহৰ গাত যে লেতেৰা হয়, যিজন লেতেৰাটো গুচাই সেইজন মানুহ যে লেতেৰা হয় সেই কথাটো বুজাই আছে। গতিকে লেতেৰা হলে লেতেৰা হোৱা শৰীৰটো কিহেৰে ধুব লাগিব, কিহেৰে গুচাব লাগিব? আমি যে পানীত নামি পানীত ধুব লাগিব বা চাবোন চাৰাপ লগাই আমি সেই লেতেৰা বস্তুটো গুচোৱাৰ ব্যৱস্থাহে কৰিছে। এইবিলাক কৃষ্ণই ভাল বুলি কোৱা নাই। এইবিলাক বেয়া কৰ্ম, গৰিহিত কৰ্ম। গৰিহিত কৰ্ম কৰিব নালাগে। সেইটো লেতেৰা বস্তু। তাত ভকতে নামিব নালাগে, চাবও নাপায়। ভকতক একদম উদ্দেশ্যি কৰি কৈছে। সেইকাৰণে ইয়াত কৈছে সেই কথাবিলাক আমি অনুভৱ কৰি পেলাই বা সমস্ত চৰণত আমি নিবেদন জনাইছো যে হয়তো এইদৰে মই যেনেকে বক্তব্য বা মই যেনেকে ইয়াত প্ৰকাশ কৰিছো হয়তো শাস্ত্ৰত তেনেকে প্ৰকাশ নকৰিবও পাৰে। গতিকে সেইকাৰণে কৈছে আমি তেনেকে আপোনাৰ সবৰ ওচৰত আমি বিষয়টো অৱগত কৰিছো। গতিকে তথাপি কৃষ্ণক এৰিব নিবিচাৰে। আমি সংসাৰত আছো যদিও ভকতসকলে নাম বুলি ক'লে বলিয়া হয়। নামত কোনো স্বাৰ্থ নাই, কোনো পইচা ধন টকা পইচা নিদিয়ে। কিন্তু নাম বুলি ক'লে ভকতে শব্দ কাম এৰি পেলাই নামলৈ যায়। কিন্তু সেই বুলি গৃহ এৰিছে নেকি? সেই বুলিতো ভকতে গৃহ এৰা নাই। কিন্তু আকৌ গধূলি হলে নাম শেষ হলে গৃহস্থীয়ে কয় যে আপোনালোকে আপোনাক আমি বিদায় দিছো। বিদায় সেৱা সম্ভাষণ জনাই পেলাই ভকতক ঘূৰাই পঠিয়াই। ভগৱন্তই সেইটো কৰিব দেখুৱাইছে যে তোমালোকে মোৰ লগত লাগি থাকিলা, আত্মাৰূপে সদায় মোৰ লগত তোমালোকে বিলীন হৈ গৈছা, কিন্তু অকণমান গৃহকৰ্ম তোমালোকে আকৌ কৰি আহা। কাইলৈ আকৌ তোমালোকে মোক লগ ধৰিব, পুৱা গধূলি মোক সেৱা কৰিবা, মোক কথা শ্ৰৱণ কীৰ্তন কৰি থাকিবা। এই ধৰণৰ আমাক আদৰ্শবিলাক দেখুৱাইছে বুলি আমি অনুভৱ কৰোঁ। ইটো ৰাসক্ৰিয়া অৰ্থাৎ কৃষ্ণৰ একান্ত চিত্তে শুনয় যিটো নৰ। গতিকে সেই ৰাসক্ৰিয়া, এই ৰাসক্ৰিয়া যিটো ৰসক্ৰিয়া, সেইটো হ'ল ৰাস আৰু ৰস। ৰাসক্ৰিয়া যিটো কৃষ্ণৰ সেই একান্ত কৃষ্ণৰ সেই ৰাসক্ৰিয়া কথাটো যিসকলে একান্ত মনে শুনে, একান্ত চিত্তে শুনে, তেওঁলোকৰ কি হব বুলি কৈছে? কৃষ্ণত ভকতি বাঢ়িবে তাৰ। সেইসকলেহে কৃষ্ণত ভকতি বাঢ়িব। বেয়াটো সি বুজি পালে যে আমি আইসকলৰ ওপৰত যে কুদৃষ্টিৰে তেনেকৈ কুকৰ্মৰ বা তেওঁলোকৰ চেহেৰাত তেওঁলোকৰ সৌন্দৰ্যত মোহিত হ'ব নালাগে। আমি যে আইসকলক কাৰোবাৰ আইৰ লগত যে আমি শুবই যদি পৰে, অধিৱেশনত কোন কাৰ আই কোন কাৰ বাপ সেইটো বিচাৰ আমি নকৰাকৈ অধিৱেশনত একেলগে শুই দিওঁ যে কেলেই? একেলগে শুব পাৰো কেলেই? যদি আমি কোনোবাখিনিত যদি
অধিৱেশনটো আমাৰ শংকৰ সংঘৰ অধিৱেশনটো নহয় যদি সাহিত্য সভাও যদি হয়, আমি তাত যদি কাৰোবাৰ আইৰ লগত যদি যদি শুই দিওঁ, তেতিয়াহ'লে কি হ'ব সমস্যাটো? এই কথাবিলাকো অকণমান বুজাবৰ কাৰণে আমাক এয়া ভগৱন্তৰ শুকদেৱে আমাৰ আৰু লগতে গুৰুজনাই স্পষ্ট কৰি দিছে যে আমাৰ তাত সন্দেহ বা আশু ভাৱ থাকিব নালাগে। গতিকে সেইকাৰণে কৈছে এই কৃষ্ণৰ ৰাস ক্ৰীড়া কৰ্মটো কৃষ্ণই ভাল বুলি কৰা নাই, বেয়া বুলিয়ে কৰিছে। কিন্তু কেলে বেয়া বুলি কৰিছে? বেয়াটো কেলৈ কৰিবলগীয়া হ'ল? ভকতৰ নিমিত্তে বুলি কৈছে। ভকতে যাতে এনেকুৱা ভুল কৰ্ম কুকৰ্মত লিপ্ত নহয়, তাৰ কাৰণে ভগৱন্তই সেই কামখিনি কৰিছে বুলি কৈছে। গতিকে সেই ভগৱন্তৰ সেই কুকৰ্ম যদি বুলি আপুনি মই যদি ভাবো, তাকো ভালকে শুনক বুলি কৈছে। যদি কুকৰ্ম হলেও ভগৱন্তৰ কৰ্মখিনি অকৰ্ম হলেও এইটো ঈশ্বৰৰ কাৰণে কৰিব অযোগ্য কৰ্ম, তথাপি আমাক শুনিবলৈ কৈছে। কিয় কৈছে? যিসকলে নেকি সেই কৰ্মৰ পৰা বিৰত থাকিব যদি বিচাৰে, তেওঁলোকে ভালকে শুনিবলৈ কৈছে। এইকাৰণে কৈছে একান্ত চিত্তে শুনৈ যিটো নৰ। এতিয়া একান্ত চিত্তে যিসকল নৰে, যিসকল ভকতে শুনিব, তাৰপিছত কি কৰিব? কৃষ্ণৰ ভকতি বাঢ়িবে, তাৰ সেইজনৰ কৃষ্ণৰ ভকতি বাঢ়িব, কৃষ্ণৰ প্ৰতি মুখ বাঢ়িব, কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব, কৃষ্ণৰ প্ৰতি প্ৰেম বাঢ়িব, ভক্তি বাঢ়িব, কৃষ্ণৰ সদায় নিমজ্জিত হ'ব। সেই কথাটোকে আমাৰ আহ্বান জনাইছে। আৰু কামসাগৰে সুখে হৰিব পাৰ। গতিকে সেই ধৰণৰ কুকৰ্মৰ পৰা, এই কাম সাগৰৰ পৰা, গতিকে কাম সাগৰটো আপোনাৰ হবে আমিতো নোৱাৰোৱেই। পৰাশৰ মানে বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ তেওঁলোকেই নোৱাৰিলে। যদি আমি প্ৰবন্ধ দিয়া প্ৰতিনিতে মানে আমি যদি শালি চাউলৰ মানে এটা ভাত যদি দুগ্ধ গীতৰ মধু মিলাই পেলাই খাই থকা মানুহবিলাকৰ অৱস্থা কি হ'ব বাৰু? তেওঁলোকে অকল নিজে হৈ পৰা পকাপাত বায়ু সেৱন কৰি থকা মানুহবিলাকৰে যদি কাম সাগৰৰ পৰা তেওঁলোকে বাচিব নোৱাৰি, মেনকাৰ ৰূপ দেখি পেলাই যদি মানে বিশ্বামিত্ৰই যদি শকুন্তলাকে যতন দিব পাৰে, বা কোনোবা বৃহস্পতি আকৌ নিজৰ ভাতজাক হৰণ কৰিব পাৰি, বৰদাজক তেওঁৱে যতন দিয়া নাই জানো? গতিকে সেই ধৰণৰ যদি আমি আকৌ চন্দ্ৰ আকৌ গুৰু বৃহস্পতিৰ ভাৰ্যা হৰণ কৰি নিয়া নাই জানো? তেওঁলোকে যদি তেনেকুৱা কৰিব পাৰে, দেৱতাসকলে কৰিব পাৰে, আমি আপোনাৰ নিচিনা মনুষ্যসকলৰ নহ'ব বুলি কথা আছে নেকি? গতিকে সেইকাৰণে মনুষ্যসকলক সাৱধানতা, প্ৰত্যেক খোজত ভৰিটো ডঙাৰ লগতে কোচটো, আপোনাৰ ভৰিটো খোজটো ক'ত পৰিব এইটো ভালকে চাই চিতি খোজটো দিবলৈ কৈছে। চাই চিতি খোজটো দি পেলাবলৈ কৈছে। গতিকে খোজটো যাতে আমাৰ পৰদাৰত নপৰে। গতিকে আৰু কিছুমান জেগাত কৈছে পৰদাৰ সকলক মাতৃ জ্ঞান কৰিবৰ কাৰণে কৈছে। আৰু 20টা সময় দেখিব পৰবৃত্ত স্বৰূপ মানে এইটো ধন বিধবিলাক আমি 20টা দেখিবলৈ কৈছে। গতিকে সেই ভকতৰ প্ৰতি সাৱধানতাই এইটো অনাই দিছে ভগৱন্তই, যাতে সেই কৰ্মবিলাকৰ জৰিয়তে ভকত নিন্দিত বা আমাৰ ভকত মানে তেনেকুৱা কিবা মানে এটা অৱধানিত কৰ্মবিলাকত লিপ্ত থাকিব নালাগে। সেই কৰ্মবিলাকৰ কাৰণে ভকতৰ কাৰণে বিশেষকে ইয়াত দেখুৱাইছে। সেইকাৰণে কৈছে কাম সাগৰে সুখে হয় বা পাৰ। যদি এই বিষয়টো শুনে, ৰাস ক্ৰীড়াটো খুব বিস্তৃতভাৱে সুন্দৰকৈ যিসকলে শুনি আৰু ইয়াৰ মহত্বটো তত্ত্বটো যিসকলে অনুসৰণ কৰে, তেতিয়ালৈকে তাক কোনো কাম ভাৱনাই তেওঁক হাবুডুবু খুৱাব নোৱাৰে। সেই কথাটো স্পষ্ট কৰি দিছে। ইটো কামত জয়, ইটো কামত জয়, কৃষ্ণৰ কথা শুনা নৰ দেহা নকৰা বৃথা। গতিকে এইটো হ'ল কাম জয় কেলি। গতিকে কাম জয় কৰিবৰ কাৰণে আপুনি আমিও এই ভকতসকলে যদি এই কাম জয় কৰিবলৈ হ'লে, তেতিয়াহ'লে আমি সেই কথাটো খুব গুৰুত্ব সহকাৰে শুনিবৰ কাৰণে কৈছে, যাতে আমাৰ সেই নৰদেহাটো বিনাশ নহয়, অথলে নাযায়, নৰদেহাতে সৎকৰ্ম কৰিব পাৰো,
ইয়াত কুকৰ্ম কৰিবৰ কাৰণে বেছি সময় নালাগে, এতিয়াই কৰিব পাৰোঁ। কিন্তু ভাল কৰ্ম কৰিবলৈ হ'লে আপুনি আপ্ৰাণ চেষ্টা কৰিব লাগিব। আমি বেয়া কামবিলাক চেষ্টা নকৰাকেই কৰি পেলাব পাৰোঁ, কিন্তু ভাল কামটো চেষ্টা নকৰিলে কেতিয়াও কৰিব নোৱাৰে। আৰু চেষ্টা কৰিলেও হয়তো মানুহ দেহাটো নাপাবও পাৰে, চেষ্টা কৰিও নাপায়। কিন্তু মানুহ দেহাটো যদি পাই পেলাই যদি অকণমান যদি ভাল কাম কৰিবলৈ যদি ইচ্ছা যদি নকৰে, তেতিয়াহ'লে সেই দেহাটো অথলে যাব বুলি কৈছে। সেইকাৰণে মানুহ দেহাটো যাতে অথলে নাযায়, শুনা নৰদেখা নকৰা বৃথা। গতিকে মানুহ দেহাটো যদি মানৱ জন্মটো যদি বিফলে অথলে যদি যাবলৈ যদি দিবলৈ মন কৰা নাই বা যাবলৈ মন কৰা নাই, তেতিয়াহ'লে শুনা সাৱধান বুলি কৈছে। সাৱধানেই বুলি কৈছে। ইতিমধ্যে আমি সামৰিছো। আৰু কৃষ্ণৰ কিংকৰে কহে প্ৰহ্লাপ, বোলা হৰি হৰি সৰুক পাপ, হৰি ৰাম ৰাম। গতিকে কৃষ্ণৰ কিংকৰে কহে প্ৰলাপ, কৃষ্ণৰ কিংকৰে সেই কথাবিলাক কৈছে। আৰু যদি আপোনাৰ সকলো আমাৰো যদি কাৰোবাৰ প্ৰতি কুপদৃষ্টি হেলা ভাৱনা আছিল, তেতিয়াহ'লে সেই পাপৰ পৰা দূৰ কৰিবৰ কাৰণে, পাপৰ পৰা নিস্তাৰ পাবৰ কাৰণে তেতিয়াহ'লে আমি যদি বা সমস্ত আমি কথা এটা কওঁ, যদি আমাৰ কাম ভাৱনা বা আমাৰ কাম ক্ৰোধ লোভ এই চাৰিটা বস্তু যেতিয়া হ'ব, চাৰিটা বস্তু শৰীৰৰ পৰা উৎপত্তি হয়। কিন্তু ইয়াতে ভৰাই থব পৰাকৈ মোনাটা মানুহ দিছে, চাৰিটা মোনাও দিছে। আমাৰ চাৰিটা বস্তু বৰ বেয়া বস্তু, কিন্তু সেই চাৰিটা বস্তু ভৰাবলৈ কিন্তু পাত্ৰ কিছুমানো ৰাখি দিছে ভগৱন্তই। গতিকে সেই পাত্ৰবিলাক কি? কামতটো আমাৰ কাৰোৰে শক্তি নাই কামৰ পৰা হাত সাৰিবলৈ, কিন্তু কাম যদি জাগৃত হয়, কামটো বান্ধি থবৰ কাৰণে, ভৰাবৰ কাৰণে এটা বস্তু দিছে, সেইটো হ'ল কামত ধৈৰ্য। যেতিয়া কাম ভাৱনা হ'ব, তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাই তেতিয়া ধৈৰ্য নামৰ মোনাখিনিত সেই কাম ভাৱটো ভৰাই থলেহে সেই কাম ভাৱটো জাগৃত হ'ব নোৱাৰে। আৰু ক্ৰোধ, যেতিয়া ক্ৰোধ আহিব, খং আহিব, তেতিয়াহ'লে সেই খঙতটো আমাৰ সেই খংটো ভৰাবৰ কাৰণে আকৌ মোনা এখন চিলাই থৈ দিছে ভগৱন্তই। সেই খংটো ক'ত ভৰাব লাগে? খংটো হ'ল ক্ষমা গুণত। আমি সেই খংটো যাতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ কাৰণে ক্ষমা গুণত ভৰাবৰ কাৰণে আমাক কৈছে। যেতিয়া আপোনাৰ সকলৰ মুখটো লাগিব গ'ল, কাৰোবাৰ ধনৰ প্ৰতি, কাৰোবাৰ তিৰোতাৰ প্ৰতি, কাৰোবাৰ মানে ধুনীয়া বস্তুবিলাকৰ প্ৰতি আমাৰ মুখটো আহি গ'ল, তেতিয়া আমি কি কৰিব লাগিব? আমাক এটা বস্তু আকৌ মোনা এখন চিলাই থৈ দিছে, সেই মোনাটো হ'ল ত্যাগ। ত্যাগ কৰিব লাগে, এৰি দিব লাগে। এইটো অপ্ৰয়োজনীয় বস্তু বুলি পেলাই আমি এইটো ত্যাগ কৰিবৰ কাৰণে ত্যাগ নামৰ সেই মোনাখিনি ভৰাই থবলৈ কৈছে। এই যেতিয়া মুখটো জাগৃত হ'ব, যেতিয়া লোভটো আহিব, এই লোভটোক ক'ত এৰিবলৈ মানে আমাৰ লোভটোৰ কাৰণে আমাৰ মোনা এখন চিলাই থৈ দিছে। গতিকে তেতিয়া লোভ হ'ব যেতিয়া বস্তু এটা যেনে আমাৰ গধূলি আইগৰাকী এটা ধৰা হওক কিবা কিবি মানে দালি চালি কিবা কিবি মানে এটা ইমান সুস্বাদু নহয় খাবলৈ, তেতিয়া আমাৰ লোভটো আহি গ'ল। এতিয়া অকণমান মাছ মাংস হোৱাহেঁতেন বুলি যদি আমি যদি ভাবো, লোভটো আহে, তেতিয়াহ'লে আমাক কি বুলি কৈছে? কিহত ভৰাবলৈ কৈছে? এইটো লোভটো সন্তোষ নামৰ লোভৰ মোনাত ভৰাই থবলৈ কৈছে। যদি সন্তোষ হয়, আপুনি নিমখ জলকীয়াৰেও আজি সাঁজটো খাব পৰা যায়। গতিকে সন্তোষে অমৃত। আমাৰ সেই চাৰিটা বস্তু যেনেকে আমাৰ শৰীৰটো বা আমাৰ মনটো বেয়া কৰি দিয়ে, কিন্তু সেই বেয়া কৰি দিব পৰা বস্তু বান্ধি থবৰ কাৰণে ভগৱন্তই চাৰিটা মোনাও চিলাই থৈ দিছে।
আমি কিন্তু ব্যৱহাৰহে কৰা নাই মোনাটো পুৰণা হৈ গৈছে, কিন্তু এতিয়ালৈকে আমি ব্যৱহাৰ কৰা নাই। যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আমাৰ কামত আহিব। কামত ধৈৰ্য, ক্ষুদ্ৰত ক্ষমা আৰু মুখত ত্যাগ, লোভত সন্তোষ। এই চাৰিটা মোনাত চাৰিটা উদ্ভণ্ডালী বস্তু, উৎপতীয়া বস্তু যদি আমি বুলি জানি সেই চাৰিটা মোনাত সদায় বান্ধি থবৰ কাৰণে, মোনাটো মানে মুখখন খোল খাই নাযায়, তাৰ কাৰণে সাৱধান হ'বৰ কাৰণে আমাক সেই চাৰিটা বস্তু প্ৰদান কৰিছে বুলি আমি অনুভৱ কৰি আপোনাৰ সবৰ আগত প্ৰকাশ কৰিলো। সেইকাৰণে কৈছে যে কৃষ্ণৰ কিংকৰে কহে প্ৰলাপ। এই প্ৰভাৱটো এই মানে কিবাটো গুৰুজনাই কেলে দেখুৱাইছে যে কৰ্ম আৰু গুণ আৰু ক্ৰিয়াৰ সৈতে আমাক দেখুৱাইছে যে এইটো কি কৰ্ম কি গুণ। সেইকাৰণে ইয়াত প্ৰলাপ শব্দটো ব্যৱহাৰ কৰিছে। গতিকে যে এইটো এনেকুৱা এটা প্ৰলাপ দিছে যে সঁচা প্ৰলাপ, কিন্তু এতিয়া আধ্যাত্মিক যিসকলে আধ্যাত্মিক জ্ঞান আছে, তেওঁলোকে আধ্যাত্মিকভাৱে চিন্তা যিসকলে কৰিব পাৰে, এই সূক্ষ্ম দৃষ্টিৰে যিসকলৰ মানে এই বিষয়টো ৰাস ক্ৰিয়াত প্ৰৱেশ কৰে, কিন্তু বহিৰ দৃষ্টিৰে যদি প্ৰৱেশ কৰে, কিন্তু তেওঁলোকে কৃষ্ণৰ সেই কৰ্মটো অনুসৰণ কৰিহে বেয়া পথলৈ গৈ আছে। কিন্তু সূক্ষ্ম দৃষ্টি গৈ পেলাই ভগৱন্তৰ সেই ৰাস ক্ৰিয়াতনো কি আছে লাহেকে সোমাই যদি চাই, তেতিয়াহ'লে একো নাই। একো নাই, কৃষ্ণ এইটো কৰাই নাই। কিন্তু আমি বহিৰ দৃষ্টিৰে চাই, বহিৰ কৰ্ণৰে শুনে, বহিৰ মনেৰে যদি ভাবো, তেতিয়াহ'লে সেই কৰ্মত যথেষ্ট অপৰাধ আছে। কিন্তু আমি অন্তৰ মনেৰে, চিত্তেৰে, অন্তৰ দৃষ্টিৰে, অন্তৰ কৰ্ণেৰে যদি শুনো বা চাওঁ, ভাবো, তেতিয়াহ'লে ইয়াত একো নাই। কাৰণ নিজৰ চাহটো যেতিয়ালৈকে মই নিজে বহিম, যেতিয়ালৈকে মই বহিম চাহটো বহি থাকে, যেতিয়া মই কৰিম মোৰ চাহটো কৰিয়ে। গতিকে চাহ মানুহৰ মাজত ইমানেই পাৰ্থক্য, চাহত কোনো আত্মা নাই। গতিকে আমাৰ কোনো মানে তাৰ চিৰশাশ্বত নহয়, সেই শৰীৰটো যে ইয়াত সদায় থাকিব তেনেকুৱা নহয়। কিন্তু ইয়াত থকাৰ মূল বস্তুটো হ'ল আত্মা। আত্মা আমাৰ লগত আছে কাৰণেহে আমি আছো। কিন্তু আত্মা যেতিয়া আমি ইয়াৰ পৰা এৰি যাব, আমি তেতিয়াহ'লে আমাৰ সেই শৰীৰটো নাই। গতিকে সেই কথাটো আমাক বুজাবলৈ গৈ আছে। গতিকে সেইকাৰণে সেই পাপ সাগৰৰ পৰা বা পাপৰ পৰা বা সেই কৰ্ম মানে এটা কৰ্ম অপৰাধৰ পৰা বাচি থাকিবৰ কাৰণে আমাক সেইখিনি উপদেশ দিছে। বোলা হৰি হৰি সৰুক পাপ হৰণ কৰিবৰ কাৰণে আমাক আহ্বান জনাইছে। যথেষ্ট সময় হ'ল। কৃষ্ণ প্ৰভুসকল, আমি সামৰিছো। কৃষ্ণৰ কিংকৰে কহে প্ৰলাপ, বোলা হৰি হৰি সৰুক পাপ, হৰি ৰাম